মানে গাইজ এতিয়া গধূলি সাঁজটো এতিয়া চব্জি বনাই আছোঁ। এতিয়া বাহিৰতে ইয়াত মানে থালি এখন টানি মেলি ধুনীয়াকৈ এতিয়া মাছৰ আঞ্জা এখন বনাইছোঁ টেঙা দি কিনে আৰু বিলাহী চিলাহী দি মেলি আৰু এতিয়া সন্ধিয়া ভাত খাব লাগিব। এতিয়া বাহিৰতে বনাইছোঁ এইবিলাক জুইশালত দেখিছেনে আপোনালোকে। এতিয়া আমি জুইশাল তাৰমানে আজি 2 মাহমান হ'ল বাহিৰতে বনাই লৈছোঁ। মই এইফালে ৰাইচ বহি আছোঁ চব এতিয়া ইয়াত বাহিৰত। ইয়াত দেখিছেনে বিলাহী ভাজি লৈছোঁ, এইফালে মাছ খাই আছে। তাৰপিছত ধুনীয়াকৈ বনাব লাগিব মাছৰ চব্জি। এতিয়া বাহিৰতে বনোৱা হয় আমাৰ ভাত পানী, মানে এই ঘৰটো বনোৱাৰ পৰা আমাৰ অকল ইয়াতে জ্বলাই মেলি বনাই মেলি খোৱা হয়। আৰু ভিতৰত দিনত হয় বনোৱা মেলা, আৰু ৰাতি হ'লে ইয়াতে মানে বাহিৰত বনোৱা হয়। এইফালে এতিয়া বনাই আছোঁ ইয়াত দেখিছেনে বিলাহী মাছ এইবিলাক চব আমাৰ মানে কুকাৰ চুকাৰ এইফালে চব কেৰাহী চেৰাহী চব ইয়াত বাহিৰতে আনি লোৱা হয়। এইফালে পূৰা লাইট লগাই লৈছোঁ এইটোৰ ওপৰত। এতিয়া মানে গাইছে দেখিছেনে আপোনালোকে, এতিয়া আমি বাহিৰতে আনি লৈছোঁ। এয়া কচু আজি থুই বুটলি আনিলোঁ কচু ৰেচিপি বনাবলৈ। এইফালে মিক্সাৰত আমি জলকীয়া মাৰি লৈছোঁ। এইফালে মানে বস্তুকেইটা বাহিৰতে আনি লৈছোঁ। এইফালে চৌ পাতি লৈছোঁ, এইফালে জুই জ্বলাই ল'লোঁ। ভাই অলপ সহযোগ কৰি দিছে আৰু ধুনীয়াকৈ বনাম। এতিয়া কচুথুৰিখিনি কচুথুৰিকৈ বনাব লাগিব। এইফালে বিলাহী নেমু পিঁয়াজ ৰচুন চব এইবোৰ মানে বাহিৰতে ৰেডি কৰি লৈছোঁ। আৰু বনাই কিনে দেখাম আপোনালোকক, খায়ো দেখাম কেনেকুৱা লাগে, ভাল লাগে নে বেয়া লাগে পিছত জনাম খাই এইটো পিছত। এতিয়া পিঁয়াজ কাটি লৈছোঁ। এতিয়া গোটেই লৈছোঁ দি কিনে এই কচুখিনি ভাজি মেলি ধুনীয়াকৈ একদম বনাম এতিয়া ৰেচিপিটো। আগতে বনাই খাওঁ, আজি বহুত দিন নাই খোৱা। কচুটো পাবও নাই, বৰষুণ চৰষুণ নাই যিহেতু। এতিয়া এইফালে পিঁয়াজ চিয়াজ দি লওঁ। মানে চব্জি বনোৱাত মই একদম পাকৈত, মানে যেনেকুৱাকৈ বনাই দিলোঁ যি সকলো বিৰাট মজা লাগে খাই। সেইকাৰণে আৰু ৰান্ধনি মোকে ভাল লাগে। এতিয়া বনাই আছে সেইকাৰণে একদম এটি মানে হাত চেলেকি মাৰিব আজি কচু বনাইছোঁ। এতিয়া এয়া দেখিছেনে আপোনালোকে, এইখিনি আমাৰ আলু জলকীয়া আৰু ঔটেঙা মানে মিক্সিত দি লৈছোঁ। মিক্সাৰ মেচিনত দি মেলি একদম পূৰা গুড়ি কৰি মেলি এইবিলাক কচু চচু দি ধুনীয়াকৈ স্পেচিয়েলকৈ বনাম আৰু এতিয়া চব দিবি নেকি এইখিনি এতিয়া দি লওঁ প্ৰথমতে, তাৰপিছত কচুথুৰিখিনি দিম। এইখিনি লাগি থকাখিনি উকতি দিব লাগিব, মানে ভালেকেইটা বস্তু দিয়া আছেতো, অলপ দাম পৰি গৈছে। সেইকাৰণে চব উলিয়াই মেলি দি দিব লাগিব। পুৰিও গৈছে ন এইয়া দেখিছেনে আপোনালোকে, মোৰ মানে কচুটো একদম প্ৰিয় বস্তু, একদম খাই ভাল লাগে আৰু তেতিয়াহ'লে বিচাৰি আনোগৈ। আমাৰ এইফালে গাঁৱৰ জেগা কচুটো প্ৰায় বাৰু, কিন্তু সময় নাপাওঁ, বাইক কাম লাগিছে। কিবা কৈছে পেহিদাওখিনি আছে। এতিয়া এইফালে চৰুত দি দিলোঁ কচু, দেখিছেনে আপোনালোকে পূৰা একদম হেৰি চকু মেলি চাই আছে। এতিয়া কেৰাহীটো দিয়াৰ পিছত অলপ দেৰি পিছতহে বস্তুটো বনিব আৰু এইফালে পুৰিলে এতিয়া সেইটো জুই দি হেৰি কৰে, জুই দি এয়া আমাৰ ৰেচিপি ৰেডি হৈ গ'ল আৰু এতিয়া খাব পৰা হৈছে। আমি বেলেগ এটা ষ্টাইলত বনাইছোঁ, মানে একদম পূৰা গ্ৰেভি হেৰিকৈ বনাইছোঁ, গ্ৰেভি টাইপত। এইফালে পূৰা এতিয়া সিজি আছে আৰু অকণমান দেৰি পিছত খাম আৰু খাই মেলি আপোনালোকৰ টেষ্টটো জনাম কেনেকুৱা লাগে, ভাল লাগিল নে বেয়া লাগিলে। এতিয়া বনাই মেলি হৈ গ'ল আৰু এইবিলাক বস্তু আমাৰ চব বাহিৰতে আনি লৈ একদম পূৰা এতিয়া বনাই আছোঁ। বাহিৰ আমাৰ এইটো জুইশাল এটা আছিলে বাহিৰত, ইয়াতে আমি বনাই মেলি খোৱা হয়। ইয়াত দেখিছোঁ নহয়, এতিয়া বনাই আছোঁ কচু
ৰেচিপি এয়া দেখিছেনে আপোনালোকে এই টুকুৰাকৈ আমি চালিটা নমাই লৈছিলোঁ বাহিৰতে আৰু ইয়াতে আমাৰ আৰু এইকেইদিন একে খুব ভাত পানী বনাই মেলি খোৱা হয় আৰু এইফালে ইয়াতে আমি এতিয়া কচু ধুনীয়াকৈ সুন্দৰকৈ বনালোঁ আৰু ৰেচিপি এটা খাই মেলি দেখুৱাম আপোনালোকক কেনেকুৱা লাগিলে আৰু এতিয়া বনাই মেলি থৈছোঁ আৰু ভাত খাওঁতে অকণমান টাইম লাগিব 9টা 10টা বাজি যাব আৰু পোৱালিটো পৰীক্ষা আছে যিহেতুকে অকণমান খানাটো কেইদিন দেৰি দেৰিকৈ খোৱা হৈছে আৰু কিতাপ চিতাপ